আজি মই তোমালোকৰ আগলৈ কাজিৰঙাৰ কাহিনী এটাকে পুনৰ আনিছোঁ। কাজিৰঙাখন আমাৰ সকলোৰে চিনাকি আৰু কাজিৰঙাৰ বিশেষ বৈশিষ্ট্য গড়ৰ কথা সকলোৱে জানা। গতিকে কাজিৰঙাৰ গড়ক কেন্দ্ৰ কৰি কাহিনীটো কল্পনা কৰিছোঁ। নাম দিছোঁ স্বৰ্গ ৰাজ্যত কাজিৰঙাৰ গড়। ঢাক 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 ঢাক, দুৱাৰ খোলক, হুলস্থুল কাণ্ড। স্বৰ্গৰ দুৱাৰমুখত ডুব ডুব ডাব ডাব লাগিছে। ঢাক ঢাক শব্দত গছৰ পাত পৰিছে। ইমান দুৱাৰত ঢকিয়াইছে, প্ৰহৰীকেইটাই ধূলিৰ ধোঁৱাৰ মাজত একো নেদেখা হ'ল। ইন্দ্ৰৰ ৰাজসভাৰ সভাসদ সকলো বিতত হৈ পৰিল। আকৌ কেনেবাকৈ অসুৰৰ আক্ৰমণ হ'ল নেকি বুলি সকলোৱে ত্ৰাহি ত্ৰাহি বুলিলে। মাজে মাজে স্বৰ্গত আকৌ অসুৰবোৰে বৰ আক্ৰমণ কৰে নহয়। ইন্দ্ৰ দেৱতা স্বৰ্গৰ ৰজা। তেওঁ ভাবিলে, আগৰ অসুৰৰ দৰে কোনোবা আহিছে যদি মহা বিপদ হ'ব দেই। যুদ্ধত হাৰি বিষ্ণুৰ ওচৰলৈ যোৱাতকৈ আগতে যোৱাই ভাল। ইন্দ্ৰই আকৌ সদায় কি হয়, অসুৰৰ লগত যুদ্ধত হাৰে আৰু হাৰি বচোৱা বচোৱা বুলি বিষ্ণুৰ ওচৰলৈ যায়। আকৌ বিষ্ণুৱে হস্তক্ষেপ কৰিলেহে তেওঁ স্বৰ্গৰ আসনখন ঘূৰাই পায়। সেয়ে এবাৰ ভাবিলে, হাৰি যোৱাতকৈ মই আগতে যোৱাই ভাল। স্বৰ্গৰ দুৱাৰমুখত ইমান হুলস্থুল, কিয় বা হৈছে? ভয়তে তেওঁ গৈ বিষ্ণুৰ ওচৰ পালেগৈ। সেই সভাসদ সকলোকে লৈ বিষ্ণুৰ ওচৰ হাজিৰ। বিষ্ণুৱে সবিশেষ শুনি হাঁহি ক'লে, বোলে স্বৰ্গৰ ৰজা হৈ ইমান ভয় কৰিলে বেয়া দেখি দেই। কিহৰ হুলস্থুল নোচোৱাকৈনো গুচি আহিব লাগেনে? বিষ্ণুৱে নাৰদক খবৰ লৈ আহিবলৈ ক'লে। নাৰদে বাহন ঢেঁকীটোতে তেল টেঙা সানি চাফা কৰি আছিল। নাৰদৰ আকৌ বাহন ঢেঁকী জানা নহয়, সেইটো চাফা কৰি আছিলে, চিকচিকীয়া কৰি আছে। লগতে বিষ্ণুৰ আদেশ শুনি তেওঁ স্বৰ্গৰ দুৱাৰ পালেগৈ। ঢেঁকীৰ পৰাই নাৰদে আচৰিত দৃশ্য এক দেখা পালে। এজাক জন্তু ডাঠ ডাঠ চামৰাৰে নাকৰ ওপৰত খৰগেৰে, সেয়াচোন পৃথিৱীৰ আপুৰুগীয়া সম্পদ গড়। কি বা হ'ল, কিয় বা আহিছে? ইফালে ডুব ডুব টাপ টাপ লাগিয়ে আছে। গড়বোৰৰ ঠেঙৰ দপদপনিত ধূলি ডাৱৰ হৈ গৈছে। নাকৰ পৰা ওলোৱা ঘুট ঘুট শব্দত স্বৰ্গৰ পাৰিজাত ফুলৰ পাহি পৰি পৰিছে। নাৰদে দেখিলে কথা বিষম। তেওঁ একে চাবে উৰা মাৰি আহি বিষ্ণুক সকলো কথা ক'লেহি। বিষ্ণুৱে নাৰদৰ কথা শুনি ইন্দ্ৰলৈ চাই ক'লে, দেখিলানে, সামান্য জন্তুৰ ভয়তে ৰাজ্য এৰি মোৰ ওচৰ পালাহি। এতিয়া গৈ দুৱাৰ খুলি তেওঁলোকক মোৰ ওচৰলৈ লৈ আহাগৈ যোৱা, আৰু দৌৰি কোৱা দুৱাৰ খুলি দিয়ক। ইন্দ্ৰই সেইমতে দুৱাৰ খুলি গড়বোৰক বিষ্ণুৰ ওচৰলৈ লৈ আহিল। ইন্দ্ৰই থতমত খালে, ইমানবোৰ জন্তু আহিছে। সবাতকৈ আগত কিন্তু গড় আছে। বিষ্ণুৰ ওচৰ পাই গড়বোৰে যেনে তেনে আঁঠুবোৰ বেকা কৰি সেৱা কৰিব খোজোতে বিষ্ণুৱে সকলোকে ক'লে, নালাগে নালাগে, মোক সেৱা কৰিব নালাগে, তোমালোকে থিয় হৈয়ে কোৱা, তোমালোকৰ যিহে দেহা, এইটো দেহাৰেনো কেনেকৈ আঁঠু লুবা। তেওঁ সকলোকে মৰমেৰে আশ্বাস দিলে আৰু কিয়নো আহিছে ক'বলৈ ক'লে। বিষ্ণুৱে ক'লে, কি হ'ল কোৱাচোন, তোমালোকে ইমান ধুনীয়া সেউজীয়া পৃথিৱীখন এৰি কিয় গুচি আহিছা? তোমালোক কোনটো অঞ্চলৰ পৰা আহিলা কোৱাচোন? গড়বোৰে ঘুটঘুটাই উঠিল। গোটেইবোৰৰ চিঞৰত কালতাল মৰা অৱস্থা হ'লত বিষ্ণুৱে কোনোবা এটা ক'বলৈ কোৱাত ডেকা গড় এটা থিয় হৈ আগবাঢ়ি আহিল।
সকলোৱে চিঞৰিলে কেনেকৈ নহ'ব, কোনোবা এজনে কোৱা বুলি কওঁতে এজন আহিলে আৰু আহি ক'লে, ঈশ্বৰ আমাৰ সেৱা ল'ব। আপুনিতো সকলো জানে, তথাপিও আমাৰ দুখৰ বতৰা জনাবলৈ আমি স্বৰ্গ পাব লগা হ'ল। দুখ নধৰিব, আমাৰ পৃথিৱীত চাউল উকলিল যেন পাইছোঁ। আমি পৃথিৱীৰ এটা চুকৰ অসম নামৰ মুলুকৰ কাজিৰঙাৰ বাসিন্দা। আপুনি কোৱাৰ দৰে কাজিৰঙা আদিতে সেউজীয়া আছিল, কিন্তু আজিকালি সেউজীয়া বুলিবলৈ গছ গছনিয়েই নাইকিয়া হ'ল। আমাৰ দৰে ডাঙৰ ডাঙৰ জন্তুবোৰে গা লুকাবলৈ ঠায়েই নাইকিয়া হ'ল। যিকেইডালহে উলু দুবৰি নলখাগৰি আছে, তাত কেৱল সেই গোট গোট এন্দুৰ নিগনিকেইটাহে লুকাব পাৰে। মানুহৰ উৎপাতত দুবৰিও নগজা হ'ল। মানুহে ৰাতিৰ আন্ধাৰটো দেখে, গম পাইছে? জুই ওলোৱা অস্ত্ৰেৰে সিহঁতে আমাক ঠাউকতে মাৰে। চকুৰ আগতে জীয়াই জীয়াই কুঠাৰেৰে ঘপিয়াই আমাৰ আত্মীয়ৰ খৰ্গ কাটি তেজৰ নৈ বোৱাই দিয়ে। কিনো জানো কৰে? ইমানখিনি কথা একে উশাহে কৈ চকুৰ পানী টোকা গড়ৰ গাত হাত ফুৰাই বিষ্ণুৱে ক'লে, কিয়? অসমৰ মুলুকত ৰজা মহাৰজাবোৰ নাইকিয়া হ'ল নেকি? তোমালোকৰ দৰে প্ৰজাক বধিবলৈ সাহ কেনেকৈ পালে? তোমালোকে জানো কাৰোবাৰ উপকাৰ কৰা? বুঢ়া গড় বাপুৱে এবাৰ আগবাঢ়ি আহিল। ক'তনো অপকাৰ কৰোঁ ঈশ্বৰ, আমি ঘাঁহ বনহে খাওঁ। নিজৰ ঠাইৰ পৰা বৰকৈ ক'তো নোলাওৱেই। আমাক চাবলৈ বিদেশৰ ৰঙা ৰঙা মানুহবোৰ আহে, আৰু এনেদৰে জাক জাক মানুহবিলাকৰ পৰা ৰজা মানে চৰকাৰে বোলে হেনো বহুত টকা পইচাও পায়। এইবোৰ খবৰ পিছে আমাক মলুৱাইহে দিয়ে দেই। এতিয়া পিছে যিটো গতিত আমাৰ বধৰ ভাওনা পাতিছে, অলপ দিনৰ পাছত আমাৰ ছবিহে গছে বনে আঁৰি থ'ব লাগিব। আমাৰ ৰক্ষাৰ বাবে কোনোবাই নাটক কৰিছে, কোনোবাই গান গাইছে, কোনোবা মানুহে আকৌ ছবিকে আঁকিছে। চেষ্টাও কৰিছে মানুহবোৰে। বেয়া মানুহবিলাকৰ মাজতে আকৌ ভাল মানুহবোৰো থাকে নহয়। তেওঁলোকে বহুতে সংগঠন কৰিছে, আমাক বচাবৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰি বহুত যুক্তি বুদ্ধি উলিয়াইছে। তথাপি কিন্তু সেনৰে জাত। এই যে অটপালি কৰা মানুহবিলাক অসুৰৰ দল নে ৰাক্ষসৰ দল, সিহঁতে কিন্তু আহি আমাৰ এই খৰ্গটোৰ কাৰণে আমাক আলাই আথনি কৰি কাটি মাৰে। কিয়নো যে দিলে আপুনি আমাক এই খৰ্গটো, এইটো দেখোন এতিয়া আমাৰ কালহে হৈছে বুলি কৈ বুঢ়া গড়টোৰেও চকু পানী টুকিবলৈ ধৰিলে। গোটেই কথাবোৰ শুনি বিষ্ণু মৌন হৈ ৰ'ল। তেওঁ ভাবিলে, হয়তো হয়, কিবা এটা কৰিব লাগিব। মানুহবোৰৰ মনলৈ ভাল চিন্তা আনিব লাগিব। এই বুলি কৈ তেওঁ কিছু সময় ধ্যানমগ্ন হ'ল। আৰু জন্তুবোৰে তেতিয়া ভাবিলে, এতিয়া কিবা এটা হ'ব, ভগৱানে আমাক চাগে ৰক্ষা কৰাৰ কিবা এটা চিন্তা কৰিছে। এই বুলি কৈ তেওঁলোকো সন্তুষ্টি মনেৰে সভাগৃহতে ঠাণ্ডা হৈ বহি থাকিলে। ধ্যানমগ্ন হৈ থকা বিষ্ণুক দেখা পাই ইন্দ্ৰই আৰু নাৰদে সকলো জন্তুক ওচৰ চপাই ক'লে, এতিয়া আৰু আমাৰ ঈশ্বৰে চকু নেমেলে। তোমালোকৰ বাবে সুচিন্তা এটা কৰি লৈহে কামত আগবাঢ়িব। এতিয়া বোলা তোমালোক স্বৰ্গৰাজ্যত থাকিব নোৱাৰা, তোমালোক পৃথিৱীলৈ আকৌ উভতি যোৱা। তোমালোকক আমি কিবা প্ৰকাৰে সহায় কৰিম, আৰু মানুহবিলাকেও তোমালোকক সহায় কৰিব। ভয় খাই নাথাকিবা দেই। তোমালোক সকলো এতিয়া পৃথিৱীলৈ উভতি যোৱা আৰু গৈ কাজিৰঙাৰ সৌন্দৰ্য বহোৱা।
এইখিনি কথা শুনাৰ পিছত জন্তুবিলাকে কিবা এটা আশ্বাস পালে আৰু পাই সদম্ভে তেওঁলোক পুনৰ আহি কাজিৰঙাত সোমাই পৰিলেহি।